কিদৰে চলিছে ৰাজ্যৰ বিয়াগুম ৰেচম বিভাগ বিভাগীয় অৱহেলাৰ বাবে ধ্বংসৰ গৰাহত এতিয়া পলু ফাৰ্মসমূহ সামগ্ৰীৰ পদুমনিস্থিত পলু ফাৰ্মত ধ্বংসৰ গৰাহত 1970 চনতে 80 বিঘা ভূমিত স্থাপন কৰা হৈছিল এই পলু ফাৰ্মখন কৰ্মচাৰী আৰু পুঁজিৰ অভাৱত ফাৰ্মখন এতিয়া আৱৰি ধৰিছে হাবি জংঘলে এজন মাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলিছে ফাৰ্মখন শীঘ্ৰে ফাৰ্মখন কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে আৰু এই সন্দৰ্ভত আমাক অধিক জনাব সামগ্ৰীৰ সতীৰ্থ অভিজিত বৰাই চৰকাৰৰ ৰেচম বিভাগৰ যি গাফিলতিৰ বাবে বা অৱহেলাৰ বাবে যেন এতিয়া মৰিশালীলৈ পৰিণত হৈছে সামগ্ৰী এখন পলু ফাৰ্ম আৰু এই মুহূৰ্তত মই দেখাব বিচাৰিছো এখন বৃহৎ ভূমি ইয়াত কেইবা বিঘাৰো মাটি আছে আৰু সেই মাটিত ইয়াত বহু বছৰ ধৰি ইয়াত এখন ফাৰ্ম আছে যিখন হৈছে মুগা পলু ফাৰ্ম আৰু ইয়াত মুগা উৎপন্ন কৰা হয় মুগা পলু উৎপন্ন কৰা হয় কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে চৰকাৰৰ পৰা যি আন্তঃগাঁথনি ধন বা যি পুঁজি নহাৰ বাবে এতিয়া যেন সেই ফাৰ্মখন মৰিশালীলৈ পৰিণত হৈছে বা দেখিবলৈ পোৱা গৈছে যে হাবি জংঘলে আৱৰি ধৰিছে ইয়াত কোনো ধৰণৰ গুৰুত্ব নাই চৰকাৰী কৰ্তৃপক্ষ বা বিভাগীয় কৰ্তৃপক্ষ মোৰ লগত স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম খুৰা কি ক'ব এই ফাৰ্মখন কিমান বছৰ ইয়াত স্থাপিত হৈছিল আৰু কিমান বিঘামান ভূমি ইয়াত আছে এইটো ফাৰ্ম যেতিয়া ইয়াত স্থাপিত হৈছে তেতিয়া আমি সৰু একেবাৰে সৰু অৱস্থা এতিয়া আমাৰ 64 ইয়াৰ হ'ল কিন্তু আমি দেখাই আগৰ ফাৰ্ম এখন গতিকে এই ফাৰ্মখনৰ বিষয়টো চৰকাৰে যদি গাফিলতি নকৰা হয় বহুত ইয়াত উৎপাদন হ'ল হয় কিন্তু চৰকাৰৰ গাফিলতি ইয়াৰ আগৰ চৰকাৰেও ইয়াৰ কোনো গ্ৰাহ্য কৰা নাই কামবিলাক যে ইয়াত এখন ফাৰ্ম আছে বুলি তেওঁলোকৰ নাম কি হয় ফাৰ্মখনৰ নাম কি ক'ত আছে এইখন পদুমনি পলু ফাৰ্ম মুগা পলু ফাৰ্ম গতিকে ইয়াততো কোনো আজিলৈকে চৰকাৰী বিষয়া অহাও দেখা নাই মই ইয়াত চৰকাৰী কৰ্তৃপক্ষ বা বিভাগীয় ফালৰ পৰা কিবা কি পুঁজি আবণ্টন দিয়া দেখি গম পায় নে আপোনালোকে স্থানীয় ৰাইজ হিচাপে মই স্থানীয় হিচাপে পুঁজি একো মই পোৱা নাই আজিলৈকে এই ঘৰ চৰ এনেই বনাই কৰি থৈছে কিন্তু এই ঘৰ বনাওঁতে কিমান কি খৰচ কৰিছে মেলিছে আমি ইমান নুসুধোতো আমি আহোঁ ইয়ালৈ কিন্তু এই বিষয়বিলাক আমি নুসুধো কিয় তেওঁলোকৰ কৰ্মকৰ্তা দুজন থাকে কেতিয়াবা 3জন আছিল এজন পেঞ্চন হ'ল হৰেণ গায়ন বুলি কয় এতিয়া কেনেকুৱা অৱস্থাত আছে ফাৰ্মখন এতিয়া ফাৰ্মৰ গতি নাই ফাৰ্মত যদি গতি থাকিলেও ইমান হাবি জংঘল হয় জানো হাবি জংঘল কেতিয়াও নহয় গতিকে এনেদৰে যদি ফাৰ্ম এখন চৰকাৰী ফাৰ্ম এখন পৰি থাকে চৰকাৰৰ কোনো যদি ইয়াত খোজ খবৰ নাই তেতিয়াহ'লে কেনেকে ফাৰ্মখন চলিব ইয়াততো চাগে পূৰ্বতে যিহেতু আপোনালোকে যিহেতু দেখিছে পূৰ্বতে চাগে ইয়াত প্ৰশিক্ষণো হৈছে পলু বা পোহাৰ প্ৰশিক্ষণ হৈছে আগতে পূৰ্বতে আমি সৰু অৱস্থাত বহুত প্ৰশিক্ষণো হ'ল আৰু তেওঁ এতিয়া মৰিলো যিসকল আছিলে তেওঁলোক থাকোতে এনেকুৱা ধৰণত থকা নাই এতিয়া মানুহ আহেনে ফাৰ্মখনত তেনেকুৱা ধৰণৰ পলু পুহিবৰ কাৰণে পলু পুহিবলৈ আহে আহিলে কি হ'ব পলু পুহিব ক'ত পলু মানে 2-4 জোপা গছত দিলে দি পাই তেওঁলোক গুচি যায় আহে লখিমপুৰৰ পৰা অহা মই এইখিনিতে কেইবাজনো মানুহ পাইছিলো তেওঁলোকক সোধো ঘৰ ক'ত কি কথা বোলে আমাৰ ঘৰ লখিমপুৰত কিন্তু সেয়া মানুহে পলু কি পালে কি নাপালে সেই বিষয়টো নাজানো কি আহ্বান জনাব চৰকাৰলৈ কি আহ্বান জনাব অতি সোনকালে এই ফাৰ্মখন কৰ্মকৰ্তা লাগিব বিশেষকে কৰ্মকৰ্তা নহলে এজন কৰ্মকৰ্তা ইয়াত কি কাম কৰিব গতিকে কৰ্মকৰ্তাই নাই যিহেতুকে ইয়াত অন্তত 10জন বা 11জন মানুহ থাকিলেহে কামবিলাক হ'ব এতিয়া ইয়াত স্থানীয় যুৱক আছে সেই যুৱককে যদি দিলে হয় বোলে আপোনালোক আহক আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লৈ পেলাই ইয়াতে কাম কৰক যদি এই ফাৰ্মখন যদি ভাল হৈ থাকিলে তেনে স্থানীয় বহু নিবনুৱা যুৱক আছে তেওঁলোকে ইয়াত পলু পুহিব সংস্থাপন পালে হয় তেওঁলোকেতো বেছি আগ্ৰহে কাম কৰিলে নিজে স্বাৱলম্বী হ'ব পাৰিলে হয় নিশ্চয়কৈ ক'ব লাগিব যে এইখন হৈছে বৃহৎ এখন ফাৰ্ম ইয়াত বিগত বহু বছৰ বা প্ৰায় বিগত বহু বছৰ এই ফাৰ্মখন ইয়াত আছে আৰু চৰকাৰৰ চৰম অৱহেলাৰ বাবে যেন এই ফাৰ্মখন এতিয়া মৰিশালীলৈ পৰিণত হৈছে ইয়াত পলু পুহিবৰ বাবে যিসমূহ গছ থাকে বা পলু পোৱা যিসমূহ গছ সেই গছসমূহ যেন এতিয়া দেখিবলৈ পোৱা গৈছে যে নাইকিয়া হৈ গৈছে মোৰ লগত ইয়াৰ এজন লোক আছে মই দাদাৰ পৰা জানিম এই ইয়াত কিমান বিঘা মাটি আছে ইয়াত 80 বিঘা মাটি আছে টোটেল হয় বৰ্তমান গছ কিমান আছে ইয়াত গছ 400 আছে গছ এতিয়া 400 হয় এতিয়া কেনেকুৱা অৱস্থাত আছে ফাৰ্মখন এনেকুৱা আপোনালোকে পৰিৱেশটো দেখিছে জংঘলে বিৰাজ হৈ গৈছে এতিয়া ধৰক মই অকলশৰীয়া মানুহ মইতো অকলে ইমানখিনি জংঘল কাটিব নোৱাৰো যিখিনি পাৰো ওচৰৰ ৰাইজে বা মানুহে দেখিছে মই ইমানখিনি কৰিব পৰাখিনি কৰি থাকো কিহৰ কাৰণে ইমান জংঘল হ'ল বুলি আপুনি ভাবে মানে ইয়াত কৰ্মী নাইকিয়া হ'ল কৰ্মীৰ অভাৱতে জংঘলখিনি হৈছে আৰু
বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়ে নেকি ফাৰ্মখনৰ প্ৰতি? বিভাগীয় কৰ্তৃপক্ষই এতিয়া কৈ থকা হয়, এতিয়া তেওঁলোকৰ ওপৰ মহলৰ কথা কি কৰিছে আমি সেই বিষয়ে নাজানো ধৰক। কি আহ্বান জনাব আপুনি এগৰাকী কৰ্মচাৰী হিচাপে, যিহেতু আপুনি ইয়াত বহুত বিগত বহু বছৰ ধৰি আপুনি ইয়াত আছে? মই চৰকাৰক আহ্বান কৰিম যে আমাৰ নিচিনা কৰ্মী দিয়ক। কৰ্মী দিলে ফাৰ্মখন উন্নত হ'ব। জা জংঘলে বেৰি থৈছে, ৰাতি হ'লে হাতীৰো উৎপাত হয়। আৰু মোক আহি পেলাই পাব্লিকে কয়হি যে ইমান জংঘল হৈছে তই কি কৰিছ? মই কওঁ তেতিয়া যে মই অকলে কি কৰিম, যিখিনি কৰিব পাৰিছো কৰিছো আৰু। এই চৌপাশে ৱাল আছেনে বা নাই তেনেকুৱা নাই নাই চৌ- ৱাল নাই। একো নাই। ইয়াত হয়তো চাগে কোনোবা দুষ্কৃতিকে কেতিয়াবা গছো কাটে। গছ তেনেকুৱা দুষ্কৃতিকাৰীয়ে গছ নাকাটে, কিন্তু দুষ্টকাৰীয়ে আহি পেলাই মোৰ এই গঁৰালখিনিহে ক্ষতি কৰে। মদ চদ খাই জংঘল বেছি হ'ল। মদ খাই গঁৰাল ভাঙে, দাদাই দেখিছে। মোক দেখুৱাইছো। গঁৰাল ভাঙে, গুৰ মাৰে, মই অকলেনো কি কৰিম ধৰক। এই দেখুৱা মানে দুখ লাগে মোৰ, এই গছ পুলি এটা মৰিলে গুৰ মাৰি ভাঙি থৈ যায়। ইয়াত বহুত দূৰ দূৰণিৰ পৰা আগতে পলু পুহিবৰ কাৰণে মানুহ আহে। মানুহ আহে লখিমপুৰ, ধেমাজি, তাৰপিছত শিৱসাগৰ, এনেকে মানুহ আহি পেলাই পলু পুহিয়ে নিয়ে। এতিয়া মানে চৰম অৱহেলাৰ বাবে এতিয়া এনেকুৱা ধৰণৰ হৈ গৈছে আৰু। এতিয়া জৰাজীৰ্ণ হৈ গ'ল। জৰাজীৰ্ণ হৈছে আৰু মানুহ নাইকিয়া হ'ল, কৰ্মী নিদিয়া হ'ল। আগতে মোৰ এজন সহকৰ্মী আছিল, আজি ৩ বছৰ হ'ল ৰিটায়াৰ হ'ল। তেওঁ থাকোঁতেও দুইটাই কৰি মেলি থাকো। এতিয়া মই অকলশৰীয়া মানুহ আৰু। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এই ফাৰ্মখন প্ৰায় ৮০%